নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজ্যোতি ভূঞা। আমাৰ টিমটোৰ ফালৰ পৰা উদ্ভাৱনীমূলক বিষয়বস্তুটো হৈছে পাকঘৰৰ পৰা পেলনীয়া সামগ্ৰীৰ পৰা কেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি। যিহেতু আমাৰ ঘৰ বা ওচৰ চুবুৰীয়াসমূহত দেখা যায় যে কিছুমান শাক পাচলিৰ অংশ আৰু বাকলি যেনে আলুৰ বাকলি, পিঁয়াজৰ বাকলি আদিবোৰ য'তে ত'তে পেলাই দিয়ে, যাৰ বাবে পৰিৱেশটো বিনষ্ট হৈ পৰে। আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান কাম কৰিব পাৰোঁ। যেনে আমি ঘৰতে দুটা ডাষ্টবিন ৰাখিব পাৰোঁ। এটাত পেলনীয়া শাক পাচলিৰ বাকলি আৰু আনটোত ঘৰৰ পৰা পেলাই দিয়া প্লাষ্টিক। আৰু আমি য'ত জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ এটা ডাঙৰ গাঁত খান্দিম, তাত এই পচি যোৱা বস্তুসমূহ যেনেকৈ বাকলি, আলুৰ বাকলি, পিঁয়াজৰ বাকলি, শাক পাচলিৰ কিছু অংশ, এইবোৰ আমি তাত পেলাই দিলে বহুত কম সময়ৰ ভিতৰতে তাৰ পৰা আমি জৈৱিক সাৰ উৎপন্ন কৰিব পাৰিম। আৰু সেইবোৰ আমি খেতি পথাৰত যদি দিওঁ, তেতিয়া খেতিডৰা বহুত সুন্দৰ হয়। তাৰোপৰি আমি যদি সেইবোৰ পেকেজিং কৰি ব্যৱসায় ভিত্তিক বজাৰত যদি বেছি দিওঁ, তেতিয়া আমি তাৰ পৰা বহুতো লাভৱান হ'ব পাৰিম।